हेलो फ्रेंड्स और मैं आज आरम्भ करिछु এটা নতুন ভিডিও যেটো ভিডিওৰ স্টাৰ্টিংয়ে আপোনালোকক দেখাইছো তামোল পানৰ লগতে এক ধুনিয়াকে লৈ লৈছো নাৰিকল আৰু আপোনালোকে ভাবিছে চাগে ন যে এই ৰাতিখন নাৰিকল আৰু তামোল পান লৈ ক'ত যায় এতিয়া প্ৰায় বাজিছে 7টা আৰু 7টা বজাৰ পাছত পাৰ্লাৰখন বন্ধ কৰি আমি এবাৰ ভাবিছো কামাখ্যা মন্দিৰত যাম আৰু কামাখ্যা মন্দিৰৰ মা বগলা মন্দিৰত যেতিয়া ৰাতিপুৱা যাব টাইম নাপায় তো ৰাতি গলেও হয় সেইকাৰণে ভাবিছো আজি ৰাতিয়ে যাও আৰু ৰাতিৰ ভিউটো এবাৰ চাই আহো और যেহেতুকে ৰাতিপুৱা টাইম নহয় আৰু দৌৰা-দৌৰি হৈ যায় এতিয়া প্ৰায় বাজিছে 7:10 আমি এতিয়াও আছো জয়নগৰ চাৰিআলিতে আৰু এই ফুলৰ গছজোপা চাওকচোন কিমান যে মানুহে ইয়াৰ পৰা ফুল কিনি লৈ যায় বৰ ভাল লাগে কিন্তু আৰু তাৰ পাছত আমি এতিয়া উঠিছো ইয়াৰ পৰা গাড়ী উঠিম আৰু গাড়ী উঠি সিধা আমি যাওঁতে লাইন গাড়ীতে যাম কিন্তু আহোতে চাগে আমি ৰেপিডো বা উবেৰ এখন বুক কৰিব লাগিব আৰু দুইগৰাকী বাছত বহি লৈ যাইছো আৰু দীপাবাৰ টেনচন ইমান ৰাতি ক'ত লৈ যাইছো আগে পিছে তাই সেই মন্দিৰটোত গৈ পোৱা নাই আহি পালো কামাখ্যা মন্দিৰ ৰাস্তাটো ক্ৰছ কৰি ভাবিলো যে কি লও এখন চিন্তা কৰিব নালাগে আপোনালোকে যদি কেতিয়াবা ইয়াত আহে তলতে এখন পাবই অটো বা ৰিক্সা এনেকুৱা কিবা পাবই মানে এয়া আৰু তো যিকোনো এখন গাড়ীতে আপোনালোকে উঠি ল'ব উঠিলে সিধা ওপৰলৈকে যাব বেছি টকাও নলয় চাগে 50 টকাকে এটাৰ ল'ব নেকি তো তাৰ পাছত যাই পাব ওপৰত যাই পোৱাৰ পাছত আপোনাৰ গেটতে ৰখাই দিব তাৰ পাছখিনি অকমান খোজকাঢ়ি গ'লে হ'ল আৰু আমিও খোজকাঢ়ি মানে গৈ আছো আপটে উঠি ইমান যে মানুহ হয় ৰাতি বেছিহে মানুহ হয় দিনতকে একদম সাইড কাটি যাব লাগে তাৰ পিছত ভাবিলো যে পূজাৰ অকমান বস্তু কিনি লম যেহেতুকে জুনে শুনিছে বগলা মন্দিৰত যাম বুলি কয় তো সবে কৈছে প্ৰসাদ আনিবি কিন্তু আৰু বগলা মন্দিৰত প্ৰায় হালধীয়া ফুলে দিয়া হয় লগতে হালধীয়া কাপোৰ আপোনালোকৰ যদি কিবা মান্নাত আছে তেতিয়াহলে হালধীয়া ফুলৰ লগতে হালধীয়া কাপোৰ অলপ দি দিব তাৰে পিছত আহিলো মন্দিৰৰ ভিতৰত ভাবিছিলো আপোনালোকক অলপ দেখাও কিন্তু ইয়াতে মন্দিৰত কোনো ধৰণৰ ফোন এলাউ নাই বুলি ডাঙৰ পোষ্টাৰে লিখা আছে আহি পাই দেখা পাইছো যে ইয়াতে লাইন হ'ব লাগিব ইমান লাইন আমি প্ৰথমবাৰ কেইদিনমান আগতে যেতিয়া গৈছিলো তেতিয়াও লাইন হৈ সোমাইছিলো তেতিয়া ৰাতিপুৱাই গৈছিলো কিন্তু আজি আকৌ একে সেম মানে লাইন ধৰি সোমাব লাগিব তাৰ পিছত আহিয়ে দেখা পালো হোম যজ্ঞ এইখিনি ঠাই কিন্তু মোৰ বহুত ভাল লাগে আৰু ইয়াতে জনাবচোন আপোনালোকে কোনে হোম যজ্ঞটো পাতা দেখিছে ইয়াতে কিন্তু জলকীয়া দি হোম পুৰে আৰু পূজা কৰে মদেৰে মই কিন্তু আজিলৈকে পূজা কৰি পোৱা নাই আৰু ভৱিষ্যতে ভাবিছো এবাৰ পূজা কৰিম আৰু তাৰ পিছত হোমো কৰিম কিন্তু হোম যে জ্বলাই দি পুৰে হেতু কিহৰ কাৰণে পুৰে জানে যদি কিবা মুখ ভাঙিছে বা কিবা এটা মুখ লাগিছে তে তেওঁলোকে হোমে দি মানে হেতু জ্বলাই দি পুৰে মানে কোন জলকীয়া আৰু তাৰ পিছতে আহি পেলাই ভাবিলো যেহেতুকে আমি নাৰিকলটো নিছিলো আৰু নাৰিকলটো ভগৱানৰ ওপৰত আগবঢ়াই দি তাৰ পিছত ইয়াতে ভাঙি দি অকমান দি থৈ আহিম ট্ৰাই কৰিলো একেবাৰে ডাঙৰ নাৰিকলটো ভাঙিব কিন্তু বলটো ইমান নাছিলে কিন্তু একদম গাৰ বলেদি জোৰে দি মাৰি দিলো একেবাৰতে নাৰিকল ভাঙি দুফাল্লা হ'ল তাৰে পিছত আকৌ নাৰিকলটো অকমান তাত দি থৈ আহিলো তাৰ পিছত আৰু লৈ আহিলো আহি পেলাই আৰু ইফাল চালো যে মানুহে ভিৰ মানে ইফালেও ভিৰ কিন্তু আমি লাষ্ট মানুহ আছিলো মানে যিখন দৰ্জা খুলি আমি আহিছো তাৰ পৰা ভিতৰত সোমাই আৰু তাৰ পিছত মানুহ সোমাব দিয়া নাছিল প্ৰায় বাজিছিল 10টা তাৰ পিছত সেইকাৰণে গোটেই দৰ্জা বন্ধ কৰি দিছিল আপোনালোকে যদি যায় 10টাৰ আগত যাই পাব নহলে তাৰ পিছত দৰ্জাখন বন্ধ কৰি দিয়ে নোযোৱাই সমান হ'ব আৰু চাওকচোন গলত পিন্ধাই দিয়া মালাবোৰ ইয়াতে থৈ দিছে ইয়াতে থোৱাই ভাল আনি পেলাই যতে পেলাই থৈ দিয়াতকে আৰু মই কিন্তু নানিলো মই গলতে পিন্ধি কিনে অকমান টাইম থাকি তাৰ পিছত আকৌ বেগত ভৰাই থলো আৰু মোৰ ভাবো যে এই মালাডাল পোৱাটো খুব ভাগ্যৱানৰ কথা আৰু সেই মালাডাল লৈ আহি মই খুব সযতনে ৰাখো আৰু তাৰ পিছত ৰাতি হোৱাৰ পিছত আমি দুইগৰাকী আহিলো যেহেতুকে গাড়ীৰ অকমান প্ৰব্লেম তো ভাবিলে এতিয়া আমাৰ আৰু বেলেগ উপায় নাই এখন ধুনীয়াকে উবেৰ বুক কৰো আৰু উবেৰ বুক কৰি আমি যাব লাগিব জয়নগৰ চাৰিআলি কিন্তু ইমান বেছি ভাড়া ওলোৱা নাছিলে যেহেতুকে ভাবিছিলো বহুত ৰাতি আৰু ইমান দূৰ নাই কম ল'ব চাগে 500-600 ইমানো বেছি লোৱা নাছিলে তো আপোনালোকেও এনেকে আমাৰ নিচিনা যায় আমাৰ নিচিনা আহিব পাৰিব আৰু আজিলৈকে বাই আৰু আশা কৰো যাতে মা বগলাই কুশলে ৰাখে আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ